জন্ম হোৱাৰ পৰাই নিমখ চাহ খাই মাথাত কি মাল থাকিব নহয় জানো নিমখে গোটেইখন হজম কৰি পেলালে কিবা অকমানো যদি ভাল বস্তু আছিল সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টো হেতুৱে এই দুদিন মই মৰিয়নিৰ সেই ধনু ধৰাটোৰ যি ভিডিঅ' দি আছো আৰু সেই ভিডিঅ' বিলাকত আপোনালোকৰ ইমান সুন্দৰ সুন্দৰ কমেন্ট কৰিছে কবলৈ ভাষা নাই আৰু একিনতে মই আপোনালোকলৈ বহুত ধন্যবাদ দিছো আৰু যেনেকুৱা ধৰণৰ কমেন্ট কৰিছে তাত আকৌ মই যে দুনাই নবনাম হেতু কেতিয়াও হ'ব নোৱাৰে আৰু তাৰ মাজতে আপোনালোকৰ সেই সুন্দৰ কমেন্টৰ মাজত দুটামান আহে সুৱা চালেকা আহি লৈ পেলাই মোক মানে কিবা কিবি কমেন্ট কৰেহি আৰু সেই সুৱা চালেকা কিটা কৈছো তহতক মই কৈছো যে আৰু মামায়ে নিজে কৈছে আৰু মই কি নহয় জানো আৰু আমাৰ সকলো মানুহে জানে বাগানিয়া মানুহে ৰাতিপুৱা হোৱা লগে লগে হয় নাই আৰু বস্তাটো জুকাৰিব আৰু লালচা হয়নে কিন্তু সকলো বাগানিয়া মানুহ তেনেকুৱা নহয় দেই কিন্তু এই ছাগলীটো হেৰি হৈ পেলাই ছাগলীটোক সাপোৰ্ট কৰি যি কিটা বাগানিয়াই আৰু বাগানিয়াৰ ৰূপ ধৰি থকা কিটাই মোক বেয়া কমেন্ট কৰিছে মই সিহতক কৈছো কথাটো আৰু মৰিয়নি সমষ্টিৰ এজন বয়সস্থ মানুহে ককায়ে হ'ব আৰু ধৰক ককায়ে হওক বা বৰ্তায়ে হওক এটা সম্বন্ধ ধৰিব লাগিব যেহেতু আৰু সেই সচেতন বয়সস্থ মানুহ কেজনী মানে কি কৈছে আপোনালোকৰ আগলে আগবঢ়াম আৰু তাৰ আগতে মই ক'ব লাগিব নহয়নে বাৰু এজনে মোক কৈছে কি জানেনে মই কমেন্ট বিলাক লগাই নিদিও কাৰণ এই শিয়াল কিটাক আৰু কিমান হেৰি কৰিব আৰু চাবচোন শিয়াল কিটাক মই এনেকুৱাকে ধুইছো লাষ্ট মই ভূ পাইনে নাপায় আৰু এটা শিয়ালে মোক কি কৈছে জানেনে বোলে হেৰি তোৰ বোলে হেৰি নহয় ভিডিঅ' মোৰ তাত নহা কেনেকৈ কৰিম মই তেতিয়া কি উত্তৰ দিছো জানে মই মানে তেহেতক এইটোৱে কৈছো যে মোবাইলটো পানীত জুবুৰিয়াই দে নহয় জানো নাইতো পাকাত যদি থাকিবলৈ পাইছ বা পাকাৰ যদি ঘৰ আছে তেন্তে হলে পাকাতে মোবাইলটো ঠেকেচি দে তেতিয়া মোৰ ভিডিঅ' অট'মেটিক তহঁতৰ তাত নোযোৱা হ'ব নহয়নে বাৰু গতিকে কিমান নিলাজ হ'ব লাগিব চাওক আৰু প্ৰতিটো ভিডিঅ'তে আহি পেলাই আপোনালোকক মই এইখিনিতে কৈছো যি কিটা মানুহক মই বেয়া কমেন্ট কৰো একদম অতিষ্ঠ হৈ কৰো আপোনালোকে জানেনে নাজানো কিছুমান কমেন্ট ধৰক মই এতিয়া বেলেগক এটা মানুহক যদি সদায় বেয়া কমেন্ট কৰি আছো সেই কমেন্ট বিলাক তাত থাকি যায় তাত যেতিয়া সেই কমেন্টটো আপুনি চাব তাত চোৱা লগে লগে সেই কমেন্ট বিলাক থাকি যায় আৰু মই যেতিয়া সেইখিনি পাম মই তেহেতক বাৰু খুদাই এৰিম নে আৰু কিয় নাজানো মোৰ পিছত লাগি সেইকিটা ইমান ভাল পায় বেয়াকেও কৈ থাকে আকৌ মোৰ মুখখন নাচালে সিহঁতে থাকিবও নোৱাৰে গতিকে সেইকিটাক কৈছো দেই যি কিটা সেই বয়সস্থ মানুহকিজনে যে আহি পেলাই সেইটোক কৈছে কি জানেনে ৰাস্তাই বোলে কি কৰে জানে সেই ছাগলীটোৱে দুটামান বোলে ধেমা ধৰাক হাত পিছত লৈ পেলাই বোলে ৰাস্তাই গৈ থাকে আৰু হেৰি চাহৰ জুতি লৈ ফুৰে বোলে তাৰ বাদে বেলেগ কাম নাই ক'বাত তুলনি বিয়া হ'ল দৌৰ মাৰিব ক'বাত কিবা হ'ল দৌৰ মাৰিব নাইতো একদম ৰাস্তা কাষতে ৰখি গ'ল লাগি গ'ল মানে হেৰি কৰিবলৈ এয়া কুৰকুডাল মাৰিবলে মুঠতে তেহেতৰ আৰু কিনো নহয় জানো তেহেতৰ মানে কি যে একদম জন্ম হোৱাৰ পৰাই তেহেতৰ মেইন কি বাটলুগুটিটো নহয় নে বাটলুগুটি আপোনালোকে চিনি পায়নে নাপায় জানো বাগানিয়া মানুহখিনিয়ে বাৰু পাবই মৰিয়নি মানুহে বা বাগানিয়া মানুহখিনিয়ে বাটলুগুটি চিনি নোপোৱা কোনো কথাই নাই বাটলুগুটি আৰু হেৰি কেটেপা বুলি কয় নে কি কেটেপা বুলিয়ে কয় হ'বলা আৰু তাৰ লগে লগে কি আছিলে ধনুখন নহয়নে বাৰু ধনুখনটো থাকিবই আৰু তেহেতৰ ক'ত চৰাই চিৰিকটি পাওঁ ক'ত মানে হেৰি পাওঁ আৰু কিছুমানেতো শামুকো বিচাৰি ফুৰে কাচি এখন লয় আৰু সেই বাগানিয়া মানুহখিনিয়ে কি কৰে হেৰি কৰে মাটিত থকা শামুকখিনি মানে বিচাৰি ফুৰে সেই ডাঙৰ শামুকবিলাক আমি দেখিছোঁ কাৰণ আমাৰ ওচৰতো আগত আমি যেতিয়া গাঁৱত আছিলোঁ তাত আমাৰ বাগানিয়া মানুহ আছে আৰু সেই বাগানিয়া হ'ল আকৌ তাতোতকৈ কুলি কোনোবাই ইয়াত মোক বেয়া পাই লাভ নাই দেই কাৰণ বাগানিয়া মানুহখিনিকহে মই কৈছোঁ আৰু যিকেইজনে মোক কমেণ্ট কৰিছে মই সিহঁতক কৈছোঁ কাৰণ এটাই মোক কৈছে কি জানেনে হ'ব পাৰে বোলে সি তেনেকৈ মুখখনে কথা ক'ব পাৰে হেৰি ইয়াত বোলে আপুনি দেখাওকচোন বোলে হেৰি অন্য দল জিকাই দেখাওকচোন ৰূপজ্যোতি কুৰ্মীক কোনোবাই হৰুৱাব পাৰিবনে সি মানে ৰূপজ্যোতি কুৰ্মী মই কৈছোঁ একদম ৰূপজ্যোতি কুৰ্মীৰ মানে ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে চাগে ৰূপজ্যোতি কুৰ্মী লেট্ৰিনৰ ওচৰত একদম খাপ পিটি থাকে মানে ৰূপজ্যোতি কুৰ্মীয়ে উলিয়াই দিব আৰু সি মানে টপককৈ গিলিব গতিকে সি সেইখিনি মাৰ যায় বুলি আহি পেলাই মোক তেনেকুৱা কমেণ্ট কৰিছে আৰু সেই কমেণ্টৰ উত্তৰখিনি মই এনেদৰে দিবলৈ বাধ্য হৈছোঁ।
এইখিনিতে মই এটা কথা কওঁ দেই, মই সকলো বাগানীয়া মানুহখিনিক মানে বেয়াকৈ কোৱা নাই। মোক যোনে বেয়াকৈ কমেণ্ট কৰিছে মই তাকহে কৈছোঁ। কাৰণ কিয় জানে, আমি যেতিয়া ডিমৌত হেৰি কৰিবলৈ গৈছিলোঁ, ইলেকশ্যনৰ কামত গৈছিলোঁ, আৰু তাতো ডিমৌতো আপোনালোকে জানে নহয়নে, বহুত বাগানীয়া মানুহ আছে, আৰু তেওঁলোক কিন্তু তেনেকুৱা নহয়। আৰু বাগানীয়া মানুহখিনিয়ে আমাৰ লগত যেনেকুৱা সহযোগ কৰিছে, এইটোৰ লগততো আকাশ পাতাল পাৰ্থক্য। গতিকে মই সকলো বাগানীয়া মানুহক মানে টাৰ্গেট কৰি কথাটো ক'লে বেয়া হ'ব নহয়নে বাৰু। গতিকে মই যদি কোনোবা বাগানীয়া মানুহৰ প্ৰতি মানে অকণমান যদি বেয়াকৈও কৈছোঁ, আপোনালোকে বেয়া নাপাব। মই আপোনালোকক কোৱা নাই কিন্তু দেই, যোনকেইটাই মোক বেয়া কমেণ্ট কৰিছে সেই ছাগলীটোৰ ছাপোৰ্টত মই তেহেঁতকহে কৈছোঁ। আকৌ কৈছোঁ, শিক্ষিত মানুহে কেতিয়াও তাক ছাপোৰ্ট নকৰে। আৰু এজনে মোক কৈছে কি, সি বোলে বিধায়ক হয়, আপুনি বোলে তাক কিয় তাক বুলি ক'ব, মানে তই হয় বুলি ক'ব হা, সেইটো কথা কৈছে। বাপৰে, উপদেশতকৈ আৰ্হি ভাল। সি এটা বিধায়ক হয়, বিধায়কজনে কেনেকৈ এছেম্বলিত কথা ক'ব লাগে তেওঁ শিক্ষা পাব লাগে। আৰু তহঁত যদি ইমান পণ্ডিতে, তহঁতৰ ধেমা ধৰা সেই বিধায়কটোক শিকাই দিবি, হয়নে নহয় বাৰু ৰাইজ। গতিকে আৰু মই বেছিকৈ কৈ নাথাকোঁ, কাৰণ বয়োজ্যেষ্ঠ দুজনমান ককাই কি কৈছে তাৰ দুৰ্নীতিৰ ওপৰত আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আপোনালোকে চাই লওক, আকৌ লগ পাই আছোঁ। ৰূপজ্যোতি কুৰ্মী চাহৰ জুতি লৈ ফুৰা বিধায়ক। আমাৰ যিজন বিধায়ক মৰিয়নি, তেখেতে মাত্ৰ ৰাস্তাই পকা ৰাস্তাই খোজকাঢ়ি যায়, কেইটামান প্ৰতিনিধিৰ লগে লগে পোকৰে ঘূৰে, আৰু চাহৰ জুতি লৈ ঘূৰা বিধায়ক সেইজন। আনৰ গাত ভেজা দি ৰূপজ্যোতি কুৰ্মী বিধায়ক হ'ব নালাগে। এনেকে ঘূৰা প্ৰতিনিধি আমি দৰকাৰ নাই। কুৰ্মী নাম কৰিছিলে বহুত, এতিয়া কিন্তু তেওঁ লোকৰ নেতৃত্বত চলা মানুহ। নিজৰ বিবেচনাৰে কাম কৰক, নিজৰ বিবেচনাটোৱে কাম কৰক। তেওঁ নিজৰ আনৰ খুটাত হাউলি পেলাই মন্ত্ৰিত্ব কৰিব নালাগে, বিধায়ক হ'ব নালাগে। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল অশীতিপৰ বৃদ্ধ। আমি স্বাধীন ভাৰতত লাগি অহা মানুহ 42 চনত, তেনেকুৱা মানুহক আজি আমাক কলকনা মাৰি গম নাপাওঁ, পিছতহে আমি গম পাওঁ যে প্ৰতিনিধি আহিছে কোনোবা। ইয়াত দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীৰ মনৰ বেদনা। ত্যাগ কষ্ট স্বীকাৰ কৰি দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। তাৰ পৰৱৰ্তী সময়ত দেশ স্বাধীন হ'ল, কিন্তু স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো উন্নত নহ'ল বাট পথ। নিজৰ ঘৰলৈ যোৱা পথটো এনেকৈ এজাক বৰষুণৰ পাছতেই বিধ্বস্ত হৈ পৰে, অনুপযোগী হৈ পৰে যাতায়াতৰ বাবে। যাৰ বাবে আজি মনৰ ক্ষোভ উজাৰি এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ক'লে, ৰূপজ্যোতি কুৰ্মী কালিৰ ল'ৰা, আনৰ গাত ভেজা দি বিধায়ক হ'ব নালাগে ৰূপজ্যোতি। মৰিয়নি সমষ্টিৰ অন্তৰ্গত পশ্চিম কিয়ক গাঁও পঞ্চায়তৰ অধীনৰ কমাৰখাটোৱালৰ জৱাহৰলাল নেহৰু হাইস্কুল পথটো দীৰ্ঘদিন মেৰামতিৰ অভাৱত প্ৰায় বিধ্বস্ত হৈ পৰিল। এজাক বৰষুণ দিলেই এই পথটোৰে যাতায়াত অতি যন্ত্ৰণাদায়ক হৈ পৰে। উক্ত পথটো নিৰ্মাণৰ দাবীৰে বহুবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত হৈ নুঠিল। বিধায়কগৰাকীয়ে কেৱল হৈ যাব বুলি আশ্বাস দি থকাৰ অভিযোগ স্থানীয় লোকৰ। কাৰ্যক্ষেত্ৰত কিন্তু ইয়াৰ ফলাফল শূন্য, যাৰ বাবে এইসকল ৰাইজ ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰিলে। আনকি পথটো শীঘ্ৰেই নিৰ্মাণ নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰো হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে। কুৰ্মী কালি ল'ৰা, তেওঁৰ নিচিনা বহুত মানুহৰ লগত প্ৰতিনিধিৰ লগত আমি ডিউটি কৰি আহিলো। গতিকে যদি সমাজ ব্যৱস্থা কৰিবলৈ হয়, এইবাৰ পঞ্চায়ত নিৰ্বাচনত যদি ভোট বিচাৰ লাভলৈ হয়, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনৰ আগত এই ৰাস্তা পৰিদৰ্শন কৰিব যাব লাগিব। যদি তাকে নহয়, আমাৰ এই ৪-৫ হাজাৰ মানুহ আমি ভোটৰ পৰা বঞ্চিত হৈ যাম, নিদিওঁ। এইটো আমাৰ একদম দৃঢ় কল্পন্য। চুহালৰ ঘূৰিয়ে ৰাস্তাৰ ঘৰে ঘৰে মানুহ প্ৰতিনিধি হৈ পেলাই ঘূৰিলে নহ'ব। যি মেইন জেগা আছে সেই জেগাবিলাকত তেওঁলোকে দৰ্শন কৰিব লাগিব। নিজৰ বিবেচনাৰে কাম কৰক, নিজৰ বিবেচনাটোৱে কাম কৰক। তেওঁ নিশ্চয় আপোনালোকে সেই ককাকেইজনৰ কথা শুনিলে নহয়নে বাৰু। আৰু বা আমাৰ নিচিনা মানুহে হওক বা ডেকা কিছুমান ল'ৰা ছোৱালীয়ে হওক মিছা কথা কৈছে বুলি ক'লে মানে শুনিব পাৰি নহয় জানো। কিন্তু এই বয়সস্থ মানুহকেইজনে বাৰু মিছা কথা ক'বনে? গতিকে আপোনালোকে গম পালেই, আৰুনো কি ক'ম। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।